বিপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অমিয় ভূঞা ডাঙৰীয়াক আজি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিত উপসভাপতি হিচাপে ৰাজ্যিক সভা কমিটিত উপসভাপতি হিচাপে দলীয় দায়িত্ব দিছে। পৰৱৰ্তী সময়তো আমি অমিয় কুমাৰ ভূঞাক দল আৰু চৰকাৰৰ বিভিন্ন কাম কাজৰ সৈতে আমি জড়িত কৰিম। তেওঁ ডেফিনেটলি সংসদীয় ৰাজনীতিটো তেওঁ যাতে কাম কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আমি একেটা দিন দেখিছোঁ যে বিভিন্নজনক বিভিন্ন বাতৰি কাকত সংবাদ মাধ্যমত বিভিন্নজনৰ নাম ওলাইছিল, এওঁ নিৰ্দলীয় খেলিব, এওঁ দল ত্যাগ কৰিব। কিন্তু আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিত এক প্ৰকাৰ আমাৰ কোনো ক'ব গ'লে দুজন এজনক বাদ দি আন কোনো অসন্তুষ্ট হোৱা নাই। সকলোৱে সহযোগিতা কৰিছে। যিমানৰ নাম কৈছিলে এজন এজনকৈ মই চেক কৰিছোঁ মিডিয়াত যাৰ যাৰ নাম ওলাইছিলে, মিডিয়াত যিমানৰ নাম ওলাইছিল আমি ক্ৰছ চেক কৰিছোঁ আৰু সকলোৱে আমাক স্পষ্টভাৱে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টিত আছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টিত থাকিম। যিবিলাক নাম আপোনালোকে উলিয়ালে আমি চব চেক কৰিলোঁ। 3টা নামৰ বাদে এতিয়ালৈকে আমি আন একো নামতে কনফাৰ্মেশ্যন পোৱা নাই যে এওঁলোকে দল এৰিছে বা দল ত্যাগ কৰিছে। এটা যিটো প্ৰচাৰ চলিছিল যে বিজেপিৰ বহু সদস্যই নিৰ্দলীয় দিব, দল ত্যাগ কৰিব, আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেনেকুৱা বিজেপিত একো ঘটনা হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।